স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ নিমিত্ৰ এতিয়া আন যাগযজ্ঞ পূজা পাতল আজি আপুনি কলিযুগৰ মানুহ হিচাপে কৰিব পাৰিব কিন্তু স্থানটো শুদ্ধ হ'ব লাগিব পাত্ৰবিলাক শুদ্ধ হ'ব লাগিব মন্ত্ৰ শুদ্ধ হ'ব লাগিব দ্ৰব্য শুদ্ধ হ'ব লাগিব আৰু সময়মতে কামটো কৰিব পাৰিব লাগিব ইয়াৰ যদি অকমান ব্যতিক্ৰম হৈ যায় এতিয়া কালৰ বিপৰীত হ'ল যে 28000 ঋষিয়ে কলিযুগত যজ্ঞ কৰিছে যে কলিযুগত আসলতে যজ্ঞটো বেদে কোৱা নাই বেদে কলিযুগত নামেহে বান্ধি থৈ গৈছে কিন্তু এওঁলোকে যজ্ঞ কৰিলে কৰি পেলাই দেখিলে যে আমি ঈশ্বৰতে অৰ্পণ কৰিলোঁ কিন্তু বিঘিনি আছে কাৰণ কলিযুগৰ কাৰণে যজ্ঞটো আসলতে নহয় আমি কলিযুগত যজ্ঞ কৰিলোঁ হে বিঘিনিটো বুজি পালে আপোনাৰ বৈদিক যুগত দেখাইছে যে এবাৰ মানে ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ দেৱগুৰু বৃহস্পতি স্বৰ্গ এৰি গুচি গ'ল যোৱাৰ লগে লগে স্বৰ্গত বিঘিনি আহি গ'ল গুৰুহীন ৰাজ্য ভালকৈ চলা নাই ইন্দ্ৰই উপায় বিচাৰি ব্ৰহ্মাৰ ওচৰ পালেগৈ যে ব্ৰহ্মাই কথাখিনি জানি ক'লে ঠিক আছে তেওঁ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত তুমি এতিয়া সদ্যহতে তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপকে নি গুৰু মানি ৰাজ্য চলাই থাকা ব্ৰহ্মাৰ পৰামৰ্শমতে ইন্দ্ৰই বিশ্বৰূপ মানে তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি পেলাই গুৰু মানি ৰাজ্য চলাই আছে কিন্তু মানে বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল মাক ঋষি মাক দৈত্য অসুৰ আৰু বাপেক ঋষি গতিকে তেওঁ দ্ৰব্য মানে যজ্ঞৰ দ্ৰব্য সুবিধা পালে অসুৰকো দিয়ে দেৱতাকো দিয়ে ইন্দ্ৰৰ চকুত ধৰা পৰিলে ধৰা পৰাৰ কাৰণে এনেকুৱা দুমুখীয়া নীতি লোৱাৰ কাৰণে ইন্দ্ৰই ক্ৰোধত বৰ্জ মাৰি শিৰচ্ছেদ কৰি দিলে যেতিয়া বিশ্বৰূপক শিৰচ্ছেদ কৰিলে পুত্ৰবধি প্ৰতিশোধ মানে ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে লগে লগে তস্তা ঋষিয়ে যজ্ঞ আৰম্ভ কৰিলে আৰু মন্ত্ৰপুত কৰি ঘিতাহুতি দি আছে মন্ত্ৰ কি বুলি কৈছিল ইন্দ্ৰ শত্ৰু নিধন হওক ইন্দ্ৰ শত্ৰু নিধন হওক আহুতি দি আছে দেই ঘিতাহুতি পূৰ্ণাহুতি দিবৰ সময়ত খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে কওঁতে মন্ত্ৰ ভুল হৈ গ'ল কি বুলি ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক ষষ্ঠী বিভক্তিৰ ৰ আখৰ এটা বাঢ়ি গ'ল ইন্দ্ৰ আগত ইন্দ্ৰ বুলি কৈ আছিলে পূৰ্ণাহুতি দিওঁতে ইন্দ্ৰৰ শত্ৰু নিধনক বুলি ক'লে ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই মন্ত্ৰ ভুল হৈ গ'ল ভুল হৈ যোৱাৰ কাৰণে তেওঁৰ যজ্ঞস্থলীৰ পৰা উৎপত্তি বৃত্তাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ মৰিব লগা হ'ল সেইকাৰণে কলিযুগৰ মানুহক আমাক মানা কৰিছে কলিৰ লোকৰ মতি মলিন অপাৰ আন একো ধৰ্মতো নাহিকে অধিকাৰ আমি কলিযুগৰ মানুহ হিচাপে আগৰ বৈদিক যুগত ঋষিমুনিসকলেই দেৱভাষা শুদ্ধকৈ ফুটাব নোৱাৰাৰ কাৰণে বিপদত পৰিছে আমি ক'ত বাচি যাম এই কথাটো এতিয়া 28000 ঋষিয়ে স্বীকাৰ কৰিছে কি বুলি যে আমি কৃষ্ণত অৰ্পিয়ে কৰ্মবিলাক কৰিছিলোঁ কিন্তু ইয়াত বহুত বিঘিনি আছে কাৰণ সময়টো ব্যতিক্ৰম হৈ গৈছে কলিযুগত যজ্ঞ কৰিব নালাগে আমি কৰিলোঁ এতিয়া বিঘিনি হ'ল গতিকে কি বুলি কৈছে এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকীৰ্তকীত যে এতিয়া তুমি কৃষ্ণৰ অমৃতময় কথা শুনাই আমাক কৃতকাৰ্য কৰা জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ আবে কহিউক মহাভাগৱতৰ শাস্ত্ৰ যাগ যজ্ঞ কৰি কলিযুগত আমি বিফল হ'লোঁ এতিয়া তুমি আমাক কৃষ্ণৰ কথা শুনোৱা 28000 ঋষিয়ে কৈ দিলে 28000 ঋষিয়ে আমাৰ কাৰণে ক'লে জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে কোনো জাতি জনগোষ্ঠী সমাজৰ কাৰণে কোৱা নাই এই কথাটো আমাক ক'লে ইয়াৰ পিছতে প্ৰস্তাৱনা নামাকৰণৰ সৈতে তলৰ পদেদি কি কৈছে আমি আকৌ পুনৰ আলোচনা কৰিম এৰা আমি কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ শুনো সুত শুক পৰীক্ষিতৰ সংবাদ যাৰ ঘোঁৰা চলে আতিশা আকাশৰ পথে সসাগৰা পৃথিৱী যি নীলা একে ৰথে জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ এতিয়া 28000 ঋষিয়ে কি বুলি তেওঁক আৰাধনা কৰিছে যে আমাৰ কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ যে আমাৰ কৃষ্ণ কথাবিলাক অমৃততকৈ স্বাদকৰ শুনো সুতক শুক পৰীক্ষিতৰ সংবাদ সুখ আৰু পৰীক্ষিতৰ মাজত যি আলোচনা হ'ল
সেই আলোচনাখিনি মই শুনিব বিচাৰোঁ মোক কোৱা যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে শশাগৰা পৃথিৱী জিনিলা এক ৰথে যাৰ ৰথ আকাশ মাৰ্গেদি গতি কৰে যি শশাগৰা পৃথিৱী 61 ৰজা সাৰ্বভৌম ৰজা হিচাপে পৰিচিত হ'ল জম্বুদ্বীপ প্ৰতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা খৰি ইমান শক্তি সম্পন্ন এজন বীৰ হৈ ডেকা কালতে তেওঁ কিয় জীৱন এৰিব লগা হ'ল গতিকে ভিত্ত যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত তেওঁ সকলো ৰজাই তেওঁৰ ওচৰত দাসত্ব স্বীকাৰ কৰিছে আৰু তেওঁ এজন মহাভাগৱত মহাভকত গতিকে তেওঁ কিয় অকালতে জীৱন এৰিব লগা হ'ল সেই বিষয়ে আমাক কোৱা হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ কহিও তাহানে জন্ম সুত মহাভাগ তেওঁ ঈশ্বৰৰ চিন্তা কৰি কেনেকৈ মৃত্যু খাবতি ল'ব লগা হ'ল আৰু তেওঁ পৰম ভাগ্য লাভ কৰিলে এই বিষয়ে আমাক কোৱা বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাতকৰ স্কন্ধছেদ মনত ৰাখিব আপোনালোকৰ লাইপুলি গাঁৱৰ দুজন ভকত বা বন্ধু বান্ধৱে কথা পাতিছে আচলতে কথাৰ মাজত আমাৰ কৃষ্ণ কথা সংযোগ হ'ব লাগে আপোনালোকে কৃষ্ণ কথা নাপাতি লাইপুলি গাঁৱৰ নীতি নিয়ম মানি চলা এগৰাকী মহিলাই হওক বা এজন ভকতৰ কথা বা এটা ডেকালুৰা বা এজনী গাভৰু ছোৱালী কথাও যদি পাতে ঈশ্বৰ ভক্তিপ্ৰায়ণ তেতিয়াও পাপ বিনাশ হয় মনত ৰাখিব কথাটো বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ ভকত ভগৱন্ত অভিন্ন মনত ৰাখিব দেই আজি আপোনাৰ এই অনুষ্ঠানটোলৈ যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি যদি ভাবে ভুল হ'ব মনত ৰাখিব আমাৰ ঘৰলৈ কোন আহিছে বুলি ভাবিব লাগিব আত্মা ঈশ্বৰ হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা গতিকে আমাৰ শক্তি অনুসৰি আমি যাতে ভকতসকলক সন্তুষ্টিৰ কাৰণে আজি যদিও গগৈ বাপে নাতি বা পুত্ৰৰ মানে জন্মদিন পাতিছে বুলি ভাবি পেলাই আমি এই অনুষ্ঠান পাতিছোঁ আমাৰ বেদৰ মতে এখেতে আজি কলি যুগৰ যজ্ঞ অনুষ্ঠিত কৰিছে এইটো এটা যজ্ঞ পাতিছে কলি যুগৰ কি যজ্ঞ ভাগৱত যজ্ঞ ভক্তি যজ্ঞ নাম যজ্ঞ উদ্ধৱক কৈছে মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম মুঠ চিত অৰ্পণ কৰি যিবিলাক কৰ্ম কৰে সেইবোৰ যজ্ঞ হয় এইটো কলিৰ যজ্ঞ ভাগৱত যজ্ঞ আজি হয়তো এমাহ 15 দিনৰ আগৰ পৰা তেখেতে এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে সকলো ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰি আছে আৰু এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সৰ্বতো প্ৰকাৰৰ সেৱা শুশ্ৰূষা আচমনি কৰাৰ দায়িত্ব আজি সেৱকী পৰিয়ালটোৰ কিন্তু ইমান বহু সংখ্যক ভকত বৈষ্ণৱক মানে নিখুঁতভাৱে সেৱা শুশ্ৰূষা ধৰাৰ ক্ষেত্ৰত ঘৰখনৰ পৰিয়ালেই যথেষ্ট নহয় তাৰ কাৰণে মিতিৰ কুটুম বা আমাৰ পৰিয়ালবৰ্গৰ বা সমীপৰ বা সমাজৰ যিসকল লোকে আহি আজি এই কলিৰ যজ্ঞটো সৰ্বাংগ সুন্দৰ নিখুঁতভাৱে কৰিবৰ কাৰণে যিসকলে অকণমান কায়িক মানসিকভাৱে সহায় আগবঢ়াইছে কোনোবাই খাৰদি পাচলি কুটি দিছে কোনোবাই মানে চাহ বনাইছে কোনোবাই তামোলৰ বটাটো আনি ভকতক দিছে কোনোবাই ভকতজনক মাতি আনি বহাইছে ইত্যাদি ইত্যাদি আজি ইয়ালৈকে অহা ভগৱন্ত স্বৰূপ ভক্তসকলক মানে সেৱা শুশ্ৰূষা কৰাৰ দেখত নিখুঁতভাৱে অনুষ্ঠানটো কৰাৰ ক্ষেত্ৰত যদি কোনোবাই যদি অকণমান কায়িকভাৱে সহায় কৰিছে তেতিয়াহ'লে তেওঁৰ কায়টোৰ সাৰ্থকতা হৈছে মনত ৰাখিব দেই তেওঁ অক্ষয় পুণ্য হৈছে আমাক এই শৰীৰটো ভগৱানে কিয় দিছে পৰোপকাৰায় ইদম শৰীৰম আমি পৰৰ উপকাৰ কামৰ কাৰণে আমাক শৰীৰটো দিছে না ভকতজনক মাতি আনি বহোৱা দায়িত্বটো গৃহস্থৰ খাৰদি পাচলি কুটি চাহ মানে জলপান মাতি নি খোৱা দায়িত্বটো গৃহস্থৰ কিন্তু আপুনি ভকত হিচাপে তেওঁক যদি অকণমান সহায় কৰি দিয়ে তেতিয়াহ'লে আপুনি গৃহস্থ ঘৰক সহায় কৰা হ'ল সহায় কৰাৰ কাৰণে আপোনাৰ কি হ'ব অক্ষয় পুণ্য হ'ব সেইকাৰণে অনাগত দিনত এনেকুৱা যজ্ঞ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিলে আপোনালোকে নিৰ্দিষ্ট সময়তকৈ অকণমান আগবাঢ়ি আহি অলপ কায়িক মানসিক বৌদ্ধিকভাৱে এটা বুদ্ধি পৰামৰ্শ দি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰাৰ ক্ষেত্ৰত যদি অকণমান নিজক প্ৰয়োগ কৰে তেতিয়া কি হ'ব আপোনাৰ যিমানে কৃষ্ণক দিয়ে সেয়ে অক্ষয় ইহাকো নিবাকৈ একো জনে নপাৰে সেইকাৰণে আমাৰ 8টা সদাচাৰৰ ভিতৰত প্ৰথম কায়ৰ সদাচাৰটো মুখ্যতম দেই আমাৰ ভাগৱতত 8টা সদাচাৰৰ কথা কৈছে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ তাৰ ভিতৰত প্ৰথম সদাচাৰটো হৈছে কায়ৰ সদাচাৰ ত্ৰাণ দান ৰক্ষণত আমি
এই শৰীৰটো আমি ব্যৱহাৰ কৰিব লাগিব আমি পৰৰ উপকাৰ কামত যাতে অকণমান সহায় কৰি দিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব গতিকে এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহিহে তাৰিবে আবে দুৰ্ঘুৰ কলিত এতিয়া কলি যুগত ঈশ্বৰৰ কথা শুনাৰ বিনে আমাৰ তৰণৰ বিকল্প নাই এই কথা ইয়াত স্পষ্টভাৱে কৈছে দেৱৰ দুৰ্লভ শুক মুনি মহাভাগ কি মতে পাইলন্ত পৰীক্ষিতে টাংকলাক দেৱতায়ো যিজনক বিচাৰি নাপায় তেওঁ কেনেকৈ পালে এই কথাটো আমাক কোৱা বৈকুণ্ঠৰ শাস্ত্ৰত যিটো বেদান্তৰ তত্ত্ব 7 দিনে কৈলাসীটো মহাভাগৱত বেদৰ অন্ত একেবাৰে সাৰ ভাগৱত 7 দিন তেওঁ কেনেকৈ শুকে পৰীক্ষিত ক'বলৈ সুবিধা পালে সেই বিষয়ে আমাক কোৱা কি হেতু ৰাজাক আখি দংখিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে আৰু কি কাৰণে তক্ষকে আহি তেওঁ খুটিব লগা হ'ল আৰু ভাগৱত শুনাৰ লগে লগে তেওঁ মুক্তি লাভ কৰিব লগা হ'ল বৈষ্ণৱৰ বৃত্তান্ত শুনিবাক ইচ্ছা আছে এই বৈষ্ণৱৰ কাহিনীখিনি শুনাৰ আমাৰ হেঁপাহ আছে কহিউক সুত আন কথা শুনো পাছে গতিকে এইখিনি কথা শুনা যাতে আমি শুনি উপকৃত হওঁ আমাক কোৱা হেন শুনি সুতে বিনা অন্ত অৱনত 28,000 ঋষি শৌনক প্ৰমুখ্যে বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি সমস্তৰ এই আহ্বান শুনি সুতে কি মন্তব্য দিলে হেন শুনি সুতে বিনা অন্ত অৱনত আমি অকুলীন হেন আছিল মনত এই সময়লৈকে মই নিজকে নিজ জাতি বুলি ভাবি আছিলোঁ তোমাখাৰ প্ৰশ্নে ভৈলোঁ আজি সি পবিত্ৰ তোমালোকে আজি কৃষ্ণ কথা ক'বলৈ কৈ মোক পবিত্ৰ কৰিলা শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ এতিয়া কৃষ্ণৰ চৰিত্ৰ কেনেকৈ কওঁ শুনা সাৱশেষে কথা কোহে কঢ়িবে স্বৰূপে সাৱশেষ মাৰি গোটেই মানে কৃষ্ণ কথা কোনে ক'ব পাৰিব যেন পক্ষী উৰয় পাখাৰ অনুৰূপে মই পাখিৰ অনুপাতে যেনেকৈ পক্ষী আকাশত উৰে ময়ো জ্ঞান অনুপাতেহে তোমাক কম এই কথাটোৱে আমাক কি শিক্ষা দিছে দাস্যত্ব ভাৱ মনত ৰাখিব দেই দাস্যত্ব ভাৱ যে আমাৰ দাস্যত্ব ভাৱ নাথাকিলে আমি ভক্তি কেতিয়াও আহৰণ কৰিব অহংকাৰী মানুহে কেতিয়াও ভক্তি কৰিব নোৱাৰে মনত ৰাখিব কথাটো আমি অলপ আগতেই আলোচনা কৰিছোঁ যে যেতিয়ালৈকে আমাৰ দাস্যত্ব ভাৱ নাথাকিব তেতিয়ালৈকে আমি ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰিম সেইমতে যত মান লৱে মূৰ মতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি অথচ তেওঁ গোটেই ভাগৱত কণ্ঠস্থ হৈ আছে অহংকাৰ কৰা নাই মই তোমাক আজি সাৱশেষ মাৰি কম বুলি অভিমানেৰে কোৱা নাই যে মই পাখিৰ অনুপাতেহে চৰাই যেনেকৈ উৰে মই জ্ঞান অনুপাতেহে তোমাক এই বিষয়ে কম এইটো এটা মানে দাস্যত্ব ভাৱ গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী সেইকাৰণে আমি গাঁৱলীয়া কথাবিলাক পাতি থাকিলে আমাৰ মনবিলাক মলিয়ন হৈ যায় কলিমল মায়ামলে আক্ৰান্ত কৰে মনত ৰাখিব গতিকে তাক শুদ্ধ কৰোঁ কৃষ্ণ কথাক বখানি গতিকে কৃষ্ণ কথা ক'লে আমাক কলিমলবিলাকে আচ্ছন্ন কৰিব নোৱাৰে আমাৰ প্ৰত্যেকৰে মনতে কলিমল আৰু মায়ামলে আমাৰ মনটো দুফালৰ পৰা ঢাকি ৰাখে বুলি কৈছে দেই কপিলে কৈছে তোমাৰ মনৰ এপিঠিত কলিমল আৰু এপিঠিত মায়ামল আছে আকাশত যেতিয়ালৈকে ডাৱৰ থাকিব তেতিয়ালৈকে আমি যেনেকৈ সূৰ্যটো দেখা নাপাওঁ আমাৰ মনৰ দুটা ফালত যেতিয়া কলিমল আৰু মায়ামলে ঢাকি ৰাখিব আমি কেতিয়াও কৃষ্ণ কথা শুনিবলৈ ক'বলৈ যাবলৈ কৰিবলৈ আমাৰ মনটো নাযাব মনত ৰাখিব দেই এতিয়া কলিমল মায়ামলৰ উৎপত্তি সম্পৰ্কে আমাৰ শাস্ত্ৰত উল্লেখ কৰিছে কি বুলি ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ দিওঁ ৰাজপদতজু পাওঁ উপদেশ যে ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈ বাপেকক দাবী কৰিছে কি বুলি দেউতা জন্ম দিলেই নহ'ব ভোগৰ সামগ্ৰী গোটাই দিয়া শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা তাৰ ভাৱ দেখি তাকো কলি নম দিলা যে জন্ম হৈ যিটো ল'ৰাই ভোগৰ সামগ্ৰী বিচাৰিছে সেইটো সাধাৰণ ল'ৰা নহয় চাৰিখন মুখেৰে ভাবি তাৰ নাম থলে কলি আৰু সামগ্ৰী গোটাই দিলে কি মলিনী নলিনী নামে দুই ভাৰ্যা দিলা দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে এইটো বাহ্যিকতা দেই আধ্যাত্মিকতাত ৰাগ আৰু দেশ তাৰ পৰাই বেয়া ভাৱৰ সৃষ্টি হয় তাৰ পৰা চাৰিটা পুত্ৰ জন্ম হ'ল কি কি কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ কাম ক্ৰোধ লোভ মোহ কলিৰ পুতেক আপোনালোকৰো জন্ম হৈছে নেকি চাব গৰ্ব অহংকাৰ মন্ত্ৰী বুদ্ধি দিয়া মন্ত্ৰী
দম্ভ দেশ ইৰিষা অসূয়াক 4জন সেনাপতি পাতি দিলে ব্ৰহ্মাৰ বচন একেজনক সেনাপতি আকুৰণোৱা হিংসা পৈক্ষণ্য ইৰিষা মদ মৎসৰক লহকৰ পাতি দিলে কলি দুৰ্মদক এইখিনিক লগৰীয়া এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য ক'ত থাকে মনৰ লগত থাকে এই 16জন তৰিবে নোৱাৰে লোক এইহে কাৰণ মনৰ এপিঠিত এই 16টা বেয়া গুণে আমাক আচ্ছাদন কৰি ৰাখে আনটো পিঠিত মায়ামলী মায়াৰো 16টা বেয়া গুণ আছে বুলি শাস্ত্ৰত উল্লেখ কৰিছে দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা হঠ বেভিচাৰ এই 16 গোটা পুত্ৰ জানিবা মায়াৰ ক'ত থাকে মনৰ লগত থাকে এই 16জন তৰিবে নোৱাৰে লোক এইহে কাৰণ 16টা 32টা বেয়া ভাবে যাৰ মনৰ দুই ফালৰ পৰা ঢাকি ৰাখিব হেতু মনে কেতিয়া সৎ চিন্তা সৎ কৰ্ম সৎ ঠাইলৈ যাব নোৱাৰিব তে মাকে খুদিলে উপায় এই মলিৰ পৰা নিজক বচোৱাৰ উপায় মা উপায় এটা আছে মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় আজিৰ দৰে সাধুৰ সংগলৈ আহিব লাগিব জীৱৰ দুৰ্ভেদ্য পাশ সংগক কয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগে মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰে সাধুত মুখ্যৰ দুৱাৰ দেৱে হৈ মুখত আজিৰ দৰে যদি আমি দৈনন্দিন একক্ষণ যদি সাধুৰ লগত সংলাপ কৰিব পাৰোঁ আমাৰ মুক্তিৰ দুৱাৰখন খোলা হৈ যাব কেনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায় সব ইয়াতে আছে আমাক উপায় দি দিছে দেই এতিয়া তাৰপিছত ক'লে কি বুলি কৃষ্ণৰ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে ভাগৱতে মানুহক দুটা ভাগত বিভক্ত কৰি দেখুৱাই দেই এটা জাতি আৰু এটা অজাতি শংকৰদেৱে জাতি সৃষ্টি কৰি থৈ গৈছিল আপোনালোকে জানে শংকৰদেৱ আবিৰ্ভাৱৰ আগত আমাৰ অসমক প্ৰাক শংকৰী যুগত অন্ধকাৰ যুগ বুলি কোৱা হৈছিল অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল তেনে এটা সন্ধিক্ষণত শংকৰদেৱ এই অসম মাটিৰ বুকত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে ইয়াত বিভিন্ন জাতি জনজাতি লোকৰ বাসস্থান আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো যদি মই অসমবাসীক দি থৈ যাব নোৱাৰোঁ তেতিয়াহ'লে অনাগত দিনত এওঁলোকে একতাৰ দোলে বান্ধ খাব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব সেইকাৰণে অন্ধকাৰৰ পৰা অসমক পোহৰলৈ আনিবৰ কাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটোকে তুলি লৈছিল কেনেকৈ আমাৰ দ্বিতীয় স্কন্ধত উল্লেখ আছে কিৰাতক চাৰি খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু সব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজিৰ অনুষ্ঠানটোত ওচৰৰ সকলো মানুহ আহি শুনিব পাৰে নামঘৰত ভাগৱত অনুষ্ঠান কৰিলে তাত সকলো জাতি জনগোষ্ঠীৰ মানুহে শুনি পেলাই বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰে ইয়াত কোনো বাধা নাই সেইকাৰণে শংকৰদেৱে এই আধ্যাত্মিক জ্ঞানটো সমাজত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছিলে কেনেকৈ ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম দি সংস্কাৰ কৰি আনিছিল আনি সমাজক চিনাকি কৰি দিছিল কি বুলি হেৰা সমাজৰ জীৱশ্ৰেষ্ঠ লোকসকল আজি মই তোমালোকৰ মাজলৈ নগাৰ ভকত আনিছোঁ দেই এওঁক আজিৰ পৰা তোমালোকে নগা বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা এয়া মই গাৰুৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা এয়া মই যবনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা
এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এইধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা দি গৈছিল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। এয়া মহাপুৰুষৰ দৰ্শন। আৰু এই সূতে কৈছে যে কৃষ্ণৰ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাম আছে। মাধৱদেৱে চৈতন্যপন্থীয়ে কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনটো হীন আতি। এয়া ভাগ কৰিছে দেই। গতিকে আমাৰ দুটা ভাগত ভাগ কৰিছে, জাতি আৰু অজাতি। কৃষ্ণক ভজিলে জাতি, কৃষ্ণক নভজিলে অজাতি। সেই তথ্য দিছে। তাৰপিছত কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, যেনমতে পৃথিৱীত ভৈলন্ত বেকত। যে বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰ কেনেকৈ পৃথিৱীলৈ আহিল এই বিষয়ে কওঁ শুনা। যিমতে কৰিলা শাস্ত্ৰ ব্যাসে সৰ্বজান, প্ৰথমে হৰিক স্মৰি শুনা সাৱধান। এতিয়া আমাক সাৱধানেৰে শুনিবলৈ কৈছে দেই। আজি আমি যদিও চবেই ভাগৱত শুনি আছোঁ বা বহি আছোঁ, আমাৰ মানে সামগ্ৰিক দৃষ্টিত আমি চব একেটা উদ্দেশ্যতে বহি পেলাই শুনি আছোঁ। আমাৰ সমান নম্বৰ হ'ব লাগে। পিছে নম্বৰ ইয়াত চবৰে সমান নহ'বও পাৰে দেই। কাৰণ আমাৰ শুনাত যদি কাৰোবাৰ ব্যতিক্ৰম হৈছে, সেইকাৰণে অৰ্জুনক উদ্দেশ্যি কৈছে সখা, জীৱনৰ যিটো দিনত, যিটো মুহূৰ্তত, যিটো সন্ধিক্ষণত তুমি সাধুৰ সংগত বহি মোৰ অমৃতময় কথা শ্ৰদ্ধাৰে শুনিবা, সেইদিনা তুমি নিজক দুগুণ দুগুণ পাপৰ পৰা মুক্ত কৰিব পাৰিবা। আৰু যদি অন্যমনস্ক হৈ শুনা, তেতিয়াহ'লে এগুণ পাপৰ পৰাহে তুমি মুক্ত কৰিব পাৰিবা। অপৰম মংগল নাম যিপুন শ্ৰদ্ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহিবতে বুজিবা অৰ্জুন। আপোনাৰ যিমান শ্ৰদ্ধাই শুনিব দুগুণ পাপ হৰণ কৰি লৈ যাব। আৰু অনিচ্ছাকৃতভাৱে অন্যমনস্ক হৈ শুনিব, এগুণ পাপৰ পৰাহে আপুনি মুক্ত কৰিব। এতিয়া কোনে কিমান লৈছে আৰু নিজৰ কথা দেই। আমি যদি বাস্তৱত চাওঁ, এতিয়া মেট্ৰিক পৰীক্ষা হ'ব,